হেল্ল' বন্ধুসকল, জুবিনদাৰ গান গাই ভাইৰেল হোৱা ৰহিম ৰাজ তেখেতক কোনে কোনে চিনি পায়, তেখেতক কোনে কোনে ভাল পায়, তেখেতৰ জনপ্ৰিয়তাটো কিমান। গতিকে আজি এটা ছাৰ্ভে ভিডিঅ' বনাই আছোঁ। গতিকে দেৰি নকৰি বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, দেখিছেনে জুবিনদাৰ ষ্টেচু হয়। আচলতে ময়ো বহুত লাকি হয়, কাৰণ মানে আমাৰ ওচৰতে হয় জুবিনদাৰ ষ্টেচু। গতিকে আচলতে মই আহোঁতে যোৱাতে জুবিনদাক দেখা পাওঁ বা চাই যাব পাৰোঁ, জয় জুবিনদা এবাৰ ক'ব পাৰোঁ। গতিকে চাওক, একেদিন ছ'চিয়েল মিডিয়াত যে ভাইৰেল হৈছে ৰহিম ৰাজ, তেখেতক চিনি পায় নে আপুনি? সুন্দৰগড় চিনি নেকি? অঁ, চিনি পায় ন? চিনি তেখেতৰ গান শুনি কেনেকুৱা লাগে? এই মজা মজা, বঢ়িয়া ন? মজা মজা। গতিকে মানে ছ'চিয়েল মিডিয়াত ভিডিঅ' এটা বনাই আছোঁ, তেখেতৰ জনপ্ৰিয়তা লৈ কিনে তেখেতক মানে কোনে কোনে চিনি তাক পায়। উৎসাহ দিব লাগে, তাক উৎসাহ দিব লাগে। কিন্তু এইটো নহয় যে সি উঠি গেল বুলি তাক ৰাইজে হেৰি কৰিলাক বুলি, মৰম কৰিলাক বুলি সি ওপৰত উঠিব নালাগিব। যদি সি কিবা কাৰণত সি তাৰ ভাগত অহংকাৰ ভাব আহে, তেনেহ'লে পতন হওঁতে বেছি সময় নালাগে। সেনেকুৱা আমি বহুত দেখা পাইছোঁ। এতিয়া ধুনীয়া কাম কৰি আছে, এতিয়া বঢ়িয়া, এতিয়া সুন্দৰ সুন্দৰ। এতিয়া সুন্দৰ। গতিকে বন্ধুসকল আৰু সুধি আছোঁ, জুবিনদাৰ গান গাই যে ভাইৰেল হৈ আছে ৰহিম ৰাজ, তুমি চিনি পোৱা নে? চিনি পোৱা নাই? সেইকাৰণে যে জুবিনদাৰ গান গাই কিনে ভাইৰেল হৈছে ৰহিম ৰাজ, চিনি পোৱা নে? চিনি পোৱা ন? তেখেতৰ গান শুনি কেনেকুৱা লাগে? ভাল লাগে, একদম মাতটো একদম জুবিনদাৰ দৰে, একদম মানে চকু মুজি যদি আপুনি শুনে গানটো একদম জুবিনদাৰ গাই থকা যেনে লাগে আৰু। কি ক'বা ৰহিম ৰাজক? একদম আগবাঢ়ি যাওক, ভাল আৰু কামবিলাকো ভাল কৰি আছে, গানবিলাক ভাল গাই আছে। ভালকৈ বন্ধুসকল শুনিলে। আৰু এজনক সুধোঁ, বেলেগ এজনক। ভাইটি, এইকেইদিন যি মানে জুবিনদাৰ গান গাই যে ভাইৰেল হৈ আছে ৰহিম ৰাজ, চিনি পোৱা নে? হয় পোৱা ন? মানে তেওঁৰ গানবিলাক কেনেকুৱা লাগে বুলি কিনে? ভালে লাইক আপোনাৰ জুবিনদা আগত সেইটো মনত পেলাই দিয়ে, ছেম এনাৰ্জি, ছেম তেওঁ লাইক গোটেই লিৰিক্স গান লগত যেনেকৈ তেওঁ গায়, যিটো এনাৰ্জিত গায়, সেনেকৈ জুবিনদাৰ হয়। তেওঁক ৰিপ্লেচ কৰিব নোৱাৰে জুবিনদাক, কিন্তু যিটো তেওঁৰ এটা প্ৰয়াস সেইটো বহুত খুবেই ভাল, সেইটো খুবেই ভাল লাগিছে। আৰু আশা কৰোঁতে আগুৱাই যাব এনেকৈ আগলৈকে। সেইটোৱে। ঠিক আছে, তুমি পঢ়ি আছা নেকি? হয়, কোন ক্লাছত পঢ়ি? সেইকাৰণে যে জুবিনদাৰ গান গাই ভাইৰেল হৈ আছে ৰহিম ৰাজ, চিনি পোৱা নাই তুমি? চিনি পাওঁ। চিনি পোৱা মানে কেনেকুৱা লাগে তাৰ গান শুনি? ভালেই, জুবিনদাৰ ভাইবছ এটা পোৱা যায় আৰু। কি ক'বা? ভাল, আগুৱাই যাওঁ, সেইটোৱে। আগুৱাই যাব, জুবিনদাৰ এইটো আদৰ্শটো ৰাখক, জুবিনদাৰ আদৰ্শটো ৰাখক, আগুৱাই যাওক। সেইটোৱে ক'ব। ঠিক আছে, বন্ধুসকল শুনিলে। আৰু লৈ আছোঁ বাইক, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এইকেইদিন যি মানে জুবিনদাৰ গান গাই ভাইৰেল হৈছে ৰহিম ৰাজ, চিনি পোৱা নে? তাহাঁতৰ গান শুনি কেনেকুৱা লাগে? ধুনীয়া। জুবিনদাৰ তেখেতক পালে, তেখেতৰ গান শুনিলে জুবিনদাৰ গান শুনা যেন লাগে, জুবিনদাক পোৱা যেন লাগে মঞ্চত। মানে তেওঁক কি ক'বা আগন্তুক দিনত? আগতে কিন্তু জুবিনদাৰ অনুসৰণ কৰক, জুবিনদাক শ্ৰদ্ধা কৰি যাওক, জুবিনদাৰ লগত জুবিনদাক আমাৰ মাজত জীয়াই ৰাখক, জুবিনদাৰ আদৰ্শ মানি চলক, জুবিনদাৰ আদৰ্শ মানি চলক। সেইখিনিয়ে আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। গতিকে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। গতিকে বন্ধুসকল আৰু মানে দুজনৰ পৰা বাইক লৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। মানে এইকেইদিন যি মানে ভাল গান গায় ন, মানে মাতটো জুবিনদাৰ লগত সম্পূৰ্ণ মিলে। ঠিক আছে। মানে কি ক'ব তেওঁ ৰহিম ৰাজক, আপুনি কি ক'ব আগন্তুক দিনত? ৰহিম ৰাজে জুবিন গাৰ্গৰ গান গাই সম্পূৰ্ণ জুবিনৰ স্মৃতিটো হেৰি কৰি ৰাখিব, একেবাৰে সজীৱ কৰি ৰাখিব, জুবিনৰ মাতটো সজীৱ কৰি ৰাখিব। আৰু জুবিনদাৰ আদৰ্শ মানি চলক, আমি তাকে বিচাৰোঁ। সেইকাৰণে যে জুবিনদাৰ গান গাই ভাইৰেল হৈ আছে ৰহিম ৰাজ, চিনি পোৱা নে? চিনি পোৱা ন? মানে তেওঁৰ গান শুনি কেনেকুৱা লাগে? খুবেই ভাল লাগে, খুবেই ভাল লাগে, খুবেই ভাল লাগে, খুবেই ভাল লাগে। মানে ৰহিম ৰাজক কি ক'বা? আমাৰ অসমবাসীৰ বাবে তেওঁ বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁ উৎসাহেৰে আৰু আগুৱাই যাওক, আমাৰ অসমবাসী ৰাইজে তেওঁ আগুৱাই নিয়াৰ কাৰণে অলপ সহায় কৰে যে, এইখিনিয়ে আৰু ক'ব লাগে। গতিকে বন্ধুসকল দেখিলে, গতিকে আপোনালোকে আচলতে আপোনালোকৰ মতামতবিলাক দিব, আপোনালোকৰ মানে ৰহিম ৰাজক চিনি পায় নে নাপায়, কেনেকুৱা তেখেতৰ গান কেনেকুৱা লাগে শুনি পিনে। আপোনালোকে সকলোৱে ভিডিঅ'টো চালে, সকলোৱে ৰহিম ৰাজক চিনি পায়, সকলোৱে আঁকোৱালি লৈছে, কাৰণ জুবিনদাৰ গান তেওঁ ধুনীয়াকৈ গাইছে। গতিকে মোৰ ফালৰ পৰাও ৰহিম ৰাজ তেখেতক মানে আগুৱাই যোৱাৰ কাৰণে, আগন্তুক দিনত যাতে আগুৱাই যাব পাৰে তাৰে কামনা কৰিছোঁ। আচলতে জুবিন গাৰ্গটো এজনেই হয়, জুবিনদাৰ নিচিনা কোনেও হ'ব নোৱাৰে। কিন্তু ৰহিম ৰাজৰ গীতৰ মাজেৰে যাতে আমাৰ জুবিনদাৰ স্মৃতিটো সজীৱ কৰি ৰাখে তাৰে কামনা কৰিছোঁ। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। গতিকে ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব। গতিকে জয় জুবিনদা, জয় আই অসম।